নমস্কাৰ, আসসালামু আলাইকুম। মোৰ গাটো ভাল নহয়, মাতটো বৰ ভাল আহি থকা নাই। তথাপিও অলপ জৰুৰী কথা আছে কাৰণে পাতোঁ। আজি অসম বিধানসভাত মাননীয় মুখ্যমন্ত্ৰীয়ে বক্তব্য দিছে, সেয়া আপোনালোকে নিশ্চিতভাৱে চাইছে কিজানি। যদি নাই চোৱা চাই ল'ব যে অসম বিধানসভাত মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে ৰাক্ষসিনী অঞ্চলত যি উচ্ছেদৰ কথা চলিছিলে সেইটোলৈ আমি আলোচনা কৰি আছিলোঁ। আৰু আলোচনাটো কাৰ লগত কৰি আছিলে? তেখেত কৈছিলে বিভিন্ন দল আৰু সংগঠনৰ প্ৰতিনিধিৰ লগত আলোচনা চলি আছিলে। তেতিয়া ইয়াৰে বিধায়ক একে ৰচিদ আলম ডাঙৰীয়া আৰু অসম বিধানসভাৰ মাননীয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কৈছে কংগ্ৰেছৰ মানুহ যোৱা নাই তাত। কংগ্ৰেছৰ মানুহ যদি যোৱা নাই তেনেহ'লে তেওঁ কংগ্ৰেছী মানুহবোৰ যদি যোৱা নাই কৈছে, তেনেহ'লে মইতো তাৰ ক'ব লাগিব যে কংগ্ৰেছৰ মানুহ গৈছে। আৰু কোন গৈছে? কংগ্ৰেছৰ মানুহজন গৈছে, ইয়াতে আলী হুছেইন বুলি এজন মানুহ আছে। আলী হুছেইনজন কংগ্ৰেছৰ জিলা কংগ্ৰেছৰ সম্পাদক নে কিবা এটা সম্পাদক, এছিষ্টেণ্ট ছেক্ৰেটেৰী কিবা। তাৰপিছত তাতে এজন মানুহ গৈছে, হাফিজ উদ্দিন বুলি মানুহ এজন গৈছে। হাফিজ উদ্দিন মানুহজন সেই তাৰে মণ্ডল কংগ্ৰেছৰ উপসভাপতি নে কিবা মানে তাৰপিছত এই আলী হুছেইন বোলা মানুহজন আকৌ কংগ্ৰেছৰ প্ৰতিনিধি আছিলে পঞ্চায়ত নিৰ্বাচন আগৰ পৰা। ইয়াতে সকলো ধৰণৰ মানুহ গৈছে। ইয়াতে আশা গৈছে, আমচু গৈছে, ইয়াতে আপোনাৰ AUDF গৈছে, বিভিন্ন আইনৰ লগত জড়িত এডভকেট গৈছে, বিভিন্ন সামাজিক মানুহ, আমিৰ উদ্দিন বুলি মানুহ এজন গৈছে। এই মানুহবোৰ যে মিছা অসম বিধানসভাত মিছা মাতি দিয়ে। কংগ্ৰেছৰ মানুহ গৈছে, এবাৰ মই নাম কৈছোঁ, আলী হুছেইন, হাফিজুদ্দিন বুলি কংগ্ৰেছৰ মানুহ, পদবীধাৰী মানুহ গৈছে। তো অসম বিধানসভাত মিছা মাতি দিছে যে কংগ্ৰেছৰ প্ৰতিনিধি যোৱা নাই। কেনেকুৱা মিছলীয়া মানুহ। এতিয়া কথাটো হ'ল, মই বাৰে বাৰে এটা কথাই আগতে কৈছিলোঁ যে এইটো কোৰ্টত চেলেঞ্জ কৰি লাভ নাই। এইবাৰ এটা কেছ হৈছিলে, সেই কেছটো হৈছিলে কি, আমাৰ কিছু মানুহ কেছটো কৰিছিলে। সেই কেছটো কৰিছিলে কি, সেইটো কৰিছিলে যে APDCL এটা নটিচ দিছে যে লাইনৰ কি লাগে, লাইনটো ইমিডিয়েট কাটি যাতে নিদিয়ে তাৰ কাৰণে এটা কেছ কৰা হৈছিলে, যাৰ ৰায়টো ওলাইছে। এতিয়া কংগ্ৰেছে কিছুমানে কৈছে যে উচ্ছেদৰ কি ওলাইছে, আপোনাৰ ষ্টে অৰ্ডাৰ ওলাইছে। নাই ওলাই, উচ্ছেদৰ কাৰণে জাননী জাৰিয়ে কৰা নাই আজিলৈকে। মানুহে যে কয় এভিকশ্যন হ'ব, এভিকশ্যনৰ নটিচ দিয়া নাই নহয় মানুহক। ক'ত নটিচ পাইছে মানুহে এভিকশ্যনৰ? নাই পোৱা। এতিয়া কংগ্ৰেছে বৰ হুলস্থুল কৰি আছে যে এভিকশ্যন কৰিব, তাৰ কাৰণে নটিচ আহিছে। নাই, তাতে এটা ইলেক্ট্ৰিচিটিৰ এটা নটিফিকেশ্যন আছিলে আৰু ফৰেষ্টৰ নটিফিকেশ্যন আছিলে। তো সেই নটিফিকেশ্যনৰ এগেইনষ্টত এটা কেছ হৈছিলে। সেইটো কেছ হৈছিলে যাতে ইমিডিয়েট লাইনটো কাটি নিদিয়ে, তাতে চৰকাৰক কোনো ধৰণৰ চেলেঞ্জ কৰা হোৱা নাই। চৰকাৰক চেলেঞ্জ অন্ততঃ মোৰ নেতৃত্বত যোৱা মানুহখিনি এইকাৰণে কৰা নাই যে আমি আলোচনা কৰি আছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি বিধানসভাত কৈছে যে আমি প্ৰতিনিধি দলৰ লগত আলোচনা কৰি আছোঁ আৰু 10-15 দিনত আমি বহা কথা আছে দ্বিতীয় লাইন। গতিকে তাৰ আগতে মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্দেশ দিছিলে যে তাতে কিমান মানুহ আছিলে, ক'ৰ মানুহ আছিলে, কিমান চনৰ পৰা আছে, সেই মানুহখিনিৰ এটা হিচাপ নিকাচ দিব দিছে। তো হিচাপ নিকাচ দিয়াৰ কাৰণে মই এটা মোৰ উদ্যোগত মই এটা ফৰ্ম বনাইছোঁ। ফৰ্ম বনাই প্ৰত্যেক ঘৰে ঘৰে দিব দিছোঁ। তো তাতেও কিছুমান কংগ্ৰেছীয়ে বাধা দিছে যে এই ফৰ্মখিনি নালাগে, ফৰ্মখিনি ফিল আপ কৰিব নালাগে। এইটো এটা কংগ্ৰেছী পলিটিক্স, যাতে দুখীয়া মানুহখিনি বিপদত পৰে। এতিয়া মোক যিখিনি ল'ব দিছে, ধৰি লওক বোলে 5,000 ঘৰ আছে, 5,000 ঘৰৰ মইতো যিমানখিনি ফৰ্ম পাম মই সিমানখিনি জমা দিম। বাকী যিখিনিয়ে নিদিয়ে, ধৰি লওক 1,000 ঘৰ বাকী পৰি গ'ল, 1,500 যাব, তেতিয়া কিন্তু সেই চৰকাৰী আলোচনাৰ পিছত এই ঘৰখিনিৰ কথা নাহিব। মই যিখিনিয়ে সহযোগিতা কৰিব মই তেওঁলোকক মই চেষ্টা কৰি আছোঁ যাতে অন্তিমজন মানুহৰ নাম থাকে। কিন্তু ইয়াতে ইচ্ছা কৰি বহুতে দিয়া নাই আৰু কংগ্ৰেছৰ ৰাজনীতিৰ মাজত আহি গৈছে। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আপোনালোকে কেছ কৰিছে, লেণ্ড ৰেভিনিউৰ কেছ কৰিছে যে আপোনালোকে ইয়াতে উচ্ছেদ কৰিব নালাগে, কেছ কৰিছে। ঠিক আছে, কেছ কৰিছে। এতিয়া যদি ষ্টে অৰ্ডাৰ ওলায়, কোৰ্টে কি ক'ব? চৰকাৰক ক'ব যে আপোনালোকে এই মাটিটো PRF হয়নে নহয় এটা চৰকাৰে পক্ষ বিচাৰিব চৰকাৰৰ পৰা কোৰ্টে। আৰু যেতিয়া পক্ষটো বিচাৰিব চৰকাৰে, আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈ দিছে, তেতিয়াতো মই কৈ দিম এইটো PRF হয় বুলি। আৰু যদি PRF হয়, PRFতো কোনো নন ট্ৰাইবেল থাকিব নোৱাৰে।
তাৰমানে কি হ'ল এই কথা বাৰ্তাবোৰ আপোনালোকে যদি বুজি পাইছে এতিয়া কংগ্ৰেছৰ এটা নিকৃষ্ট ৰাজনীতি চলি আছে যাতে মানুহখিনি ইয়াৰ পৰা উচ্ছেদ হয় আৰু সিহঁতৰ ৰাজনীতিটো চলি থাকে এতিয়া কংগ্ৰেছ পলিটিক্সটো ক'ত কৰি আছে মুছলিম এলেকাতে কৰি আছে অদূৰ ভৱিষ্যতে মুছলিম এলেকাতে কৰি থাকিব লাগিব আজি একে ৰছিদ আলম ডাঙৰীয়াই চিঞৰি চিঞৰি টিভিৰ ওচৰত কয় যে মই থকালৈকে ইয়াতে উচ্ছেদ হ'ব নিদিওঁ আপোনালোকক জ্ঞাতাৰ্থে মই এটা জনাওঁ যে অহা কেইটামান দিনৰ ভিতৰত হাছিলা বিলত এভেকশ্যন হ'ব এই এভেকশ্যনটো কেতিয়া সেই আগৰ যে নটিচ দিছিলে তাৰ ওপৰত কিয় হৈ আছে ইয়াৰ কাৰণটো হৈছে একমাত্ৰ ৰছিদ আলম যে ডেইলি চিঞৰি চিঞৰি চৰকাৰক কয় চেলেঞ্জ কৰে যে মই এভেকশ্যন কৰিব নিদিওঁ এভেকশ্যন এটা ঘৰ ইয়াৰ পৰা যাব নিদিওঁ গতিকে এতিয়া যদি এটা ঘৰৰ তাত ভাঙে তাৰ কাৰণে দায়ী কিন্তু একে ৰছিদ আলম ডাঙৰীয়া হ'ব কাৰণ এইজন ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ব্যক্তিগতভাৱে যিমানখিনি জানো তেওঁক মৰম কৰি তেওঁক দয়াৰ ভিত্তিত যদি আমি তেওঁৰ লগত কথা পাতোঁ মানৱতাৰ ভিত্তিত যদি তেওঁৰ লগত কথা পাতোঁ তেওঁ শুনিব আদাৰৱাইজ তেওঁক চেলেঞ্জ কৰি লাভ নাই একে ৰচিদৰ নিচিনাটো 100টা MLA তেওঁৰ ওচৰত কোনো ভেলু নাই গতিকে মানুহক বিপদত পেলাব নালাগে ইহঁতৰ ল'ৰা ছোৱালী নাই নেকি কালি নমৰিব নেকি ইহঁত মানুহবোৰ ওপৰৱালাৰ ওচৰত কি জবাব দিব MLA হোৱাৰ কাৰণে ইমান নিকৃষ্ট ৰাজনীতি মই বাৰে বাৰে কৈছিলোঁ যে চৰকাৰখনক চেলেঞ্জ কৰিব নালাগে মই জানো ৱেটলেণ্ড PRF RF মই ডিফাৰেঞ্চটো বুজি পাওঁ এই কথাবোৰ মই ডিফাৰেঞ্চবোৰ বুজি পাওঁ যে এইটো আইনগতভাৱেও গৈ লাভ নাই আইনগতভাৱে গ'লে আপুনি 2 মাহ 3 মাহ এটা ষ্টে পাব তাৰপিছত চৰকাৰৰ পক্ষ কোৰ্টে বিচাৰিব চৰকাৰৰ পক্ষে কৈ দিব যে এইটো ৱেটলেণ্ড হয় ৱেটলেণ্ড মানে বিল খাল এইবোৰ ৱেটলেণ্ড তো বিল আৰু খালত যে মানুহ থাকিব নোৱাৰে তাৰ সুপ্ৰিম কোৰ্টৰ আগতে নটিফিকেশ্যন আছে আৰু হাছিলা বিলত 2018 চনতে এটা নটিফিকেশ্যন হৈছে যে এইটো ৱেটলেণ্ড হয় এইটো বিল হয় তো বিলৰ ভিতৰত মানুহ থাকিব নোৱাৰে তো এই কথা বাৰ্তাবোৰ জনাৰ পিছতো একে ৰছিদ আলমে কি কৰিছে চেলেঞ্জ কৰি আছে আৰু চেলেঞ্জ কৰিলে সি ভালকৈ জানে যে এইটো গভৰ্ণমেণ্টক চেলেঞ্জ কৰিলে ভাঙি দিব আৰু ভাঙি দিলে লাভটো তাৰ হ'ব গতিকে মই ৰাইজক কথাখিনি এইখিনি জনাব বিচাৰিছিলোঁ যে মাননীয় মুখ্যমন্ত্ৰী আজি অসম বিধানসভাত কৈছে যে আমাৰ লগত যিটো মই যিটো প্ৰতিনিধি লৈ গৈছিলোঁ দল আমাৰ লগত আৰু আলোচনা কৰাৰ কথা আছে তো এতিয়া যদি এনেকৈ তেওঁক টিভিয়ে চিভিয়ে তেওঁক চেলেঞ্জ কৰি থাকে কোৰ্টত গৈ চেলেঞ্জ কৰি থাকে তেনে আলোচনাৰ পথটো বন্ধ হৈ যাব আৰু যদি আলোচনাৰ পথ বন্ধ হৈ যায় তেনে মই কি কৰিম সেইটো কম মোৰতো কোনো ৰাস্তা নাই গতিকে এই ধৰণৰ দুখীয়া মানুহক মাৰাৰ পলিটিক্স যে সিহঁতে কৰি আছে আজি বিধানসভাত কৈ দিছে যে কংগ্ৰেছৰ মানুহ আছিলে তো মানুহ কয় আলী হুছেইন কংগ্ৰেছৰ মানুহ এইটো মানুহ আৰু এজন নাম ক'লে কংগ্ৰেছী মানুহ এতিয়া সেই মানুহখিনিক কৈ দিয়ক যে এইখিনি মানুহ কংগ্ৰেছী নহয় সকলোৱে জানে এইখিনি কংগ্ৰেছী পদবীধাৰী কংগ্ৰেছী ইমান পবিত্ৰ মজিয়া অসম বিধানসভা তাতে মিছা কথা কৈ দিছে বিৰোধী দলৰ দলপতিয়ে একে ৰছিদ আলম ডাঙৰীয়াৰ নিচিনা এজন নিকাম্মা এটা MLA কোনো কাম নাজানে কোনো কাম কৰে ভাষাগত জ্ঞানটো নাইয়ে শব্দও নাজানে ভাষাৰ মানে তো এই ধৰণৰ মানুহ আপোনালোকক মাৰাৰ ৰাজনীতিৰ বাহিৰে একো কৰি থকা নাই গতিকে মই ৰাইজক অনুৰোধ জনাম যে ইহঁতৰ কথা বতৰা নাযাব আজি মোৰ টেনশ্যন হৈ গৈছে যে হাছিলা বিলত যদি উচ্ছেদ হয় অকল ইয়াৰ কাৰণে হ'ব আৰু যি হৈ আছে ইয়াৰ এই উত্তেজনামূলক বক্তব্য আৰু চৰকাৰক অনবৰত চেলেঞ্জ কৰি থকা চেলেঞ্জ একে ৰচিদৰ নিচিনা মানুহ MLA চেলেঞ্জ কৰি কি কৰিব তাক বান্ধি কোবাই জেলত ভৰাই থৈ দিব গতিকে কি কৰিব কওক আৰু উচ্ছেদ হোৱাৰ সময়ত একে ৰচিদ থাকিব নেকি সি পলাব তাৰ নিচিনা মানুহ পলাব সি নাথাকে ক'ব যে মই বিধানসভাত আছিলোঁ বুলি কয় গতিকে এই ধৰণৰ মানুহে দুখীয়া মানুহক মাৰা ৰাজনীতিৰ বাহিৰে একো কৰা নাই গতিকে মই আপোনালোকক কথাখিনি এইখিনিয়ে জনাবলৈ আহিছোঁ যে মই তাৰমানে ইমান দিন মিছা কথা কোৱা নাছিলোঁ মই আপোনালোকক আপডেট দি আছিলোঁ যে বিধানসভাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মাতিছে আমাৰ লগত আলোচনা চলি আছে সেই কথাটো যে মই মিছা কথা কোৱা নাছিলোঁ সেই কথাটো মই আজি আপোনালোকক জনাবলৈ আহিছিলোঁ বাকী ইহঁতৰ নিকৃষ্ট ৰাজনীতি আছে চলি থাকিব আৰু ৰাইজ যেতিয়ালৈকে ইহঁতৰ নিকৃষ্ট ৰাজনীতি চলি থাকিব তেতিয়ালৈকে ৰাইজ দুৰ্ভোগত ভুগি থাকিব মই কেৱল এটাই মই মোৰ চেষ্টা চলাই যাম মই মুখ্যমন্ত্ৰী মহোদয়ক আকৌ যোগাযোগৰ চেষ্টা কৰিম আকৌ লগ কৰাৰ চেষ্টা কৰিম যাতে অন্ততঃ মানুহখিনি দুখীয়া মানুহখিনিৰ কষ্ট নহয় কাৰণ আপোনালোকে মোক দায়িত্ব দিছে এজন জিলা পৰিষদ হিচাপে মই চেষ্টা কৰিম যাতে ইয়াতে কোনো ধৰণৰ দুখীয়া মানুহৰ কষ্ট নহয় বাকী ভালে থাকক সকলে ধন্যবাদ জয় অসম